আৰু মইনো কাৰ কথা শুনিম? গৌৰৱ গগৈৰ কথা শুনিম নে আমি জ্যোতি বাইদেউৰ কথা শুনিম? একেবাৰে সাধাৰণ কথা। দেখাত আপুনি দেখিছে জিলা পৰিষদ ক'ত একদম উদাত্ত গ্ৰন্থৰে ইংলিছত কথা কোৱা বেলেগ মানুহৰ কথা। কথাটো আচল সঁচা কথা এইটো। মোৰ ইয়াত যদি আমাৰ নামঘৰ বোলে 5টা বাদ পৰি গৈছে, এতিয়ালৈকে নামঘৰ যে আমি হিমন্ত বিশ্ব শৰ্মাদেৱে নামঘৰবিলাকলৈ যে সেৱা আগবঢ়াই আছে 3 লাখ টকা দি আছে, হয় নহয়? সেইটো বোলে মোৰ আমাৰ 10টা নামঘৰ থাকি গ'ল। সেই লিষ্টখন কোনে বনাব? গৌৰৱ গগৈ বনাবনে জোনটি পাইঙে বনাব? জোনটিকে পাইঙে বনাইহে আমাৰ MLA দিব বা আমাক দিব, হয় নহয়? একেবাৰে প্ৰেক্টিকেল কথাটো হ'ল, বিৰোধীয়ে আমাক সদনৰ বা বিধানসভাৰ বাহিৰে ভিতৰে সমালোচনা কৰা, টিভিত ডাঙৰ ডাঙৰ উদাত্ত কথা কোৱা, এইবিলাকৰ বাহিৰে উন্নয়নৰ কাম একো কৰিব নোৱাৰে। গৌৰৱ গগৈতকৈ বেছি কোনে কাম কৰিব পাৰিব? আমাৰ জোনটি পাইঙে পাৰিব। গৌৰৱৰ সমান কিজানি ইংলিছ বেছি ভালকে নকয় কিজানি জোনটিয়ে, মই নাজানো। গৌৰৱ গগৈৰ নিচিনাকে জোনটি পাকিস্তানলৈ গৈ পোৱা নাই, হয়নে? হাতচাপৰি মাৰিছে মানুহবিলাকে, অন্তৰত দুখ পাইছিলো। কিন্তু ইয়াৰ বহুত মানুহে, মই জানো আমাৰ ইয়াত বহি থকা বহুত মানুহে, ইয়াত বহি থকা মানুহ কিন্তু যোৱাবাৰ লোকসভাত আয়ুধি ল'ৰাটো ইমান মৰম লাগে, হয় নহয়? আয়ুধি বুলি কথা দিছে। কিন্তু এতিয়া যেতিয়া দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত যেতিয়া ওলাইছে যে আয়ুধি গৈ পাকিস্তান পালে গৈ, তেতিয়া ভাবিছো এইটোতো দেখাতহে মোৰ মৰম লগা অকমানি ল'ৰা, এইটো গৈ দেখোন পাকিস্তানত 15 দিন থাকি আহিলগৈ, হয় নে? এতিয়া কিন্তু আয়ুধিটো নাইকিয়া হৈ গৈছে লাহেকে। মই কথাষাৰ কিন্তু আজি দুপৰীয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে আমাৰ এগৰাকী প্ৰাতঃস্মৰণীয় পৰম শ্ৰদ্ধেয় মুখ্যমন্ত্ৰীৰ পুত্ৰ এগৰাকী সাংসদে পাকিস্তানলৈ গৈছে। এদিন নহয়, 2 দিন নহয়, 15 দিন 10 দিন তাত আছে। পাকিস্তানলৈ মানুহ তোমাৰ যোৱা কোনো মানুহ শুনা নাই। আগতে শুনো যোৱা 20 বছৰত ক'ৰবাত কিবা চেম্পিয়ন ট্ৰফি বা কিবা হ'লে কিবা ক্ৰিকেট খেলিবলৈ এদিনৰ কাৰণে ক্ৰিকেট টিমটো যায় একদম পুৰা কাৰণত, বা ৰাজনৈতিক মানুহ যায়। এতিয়া মই গ'লো আচৰিত হ'ব, বিদেশ মন্ত্ৰী কিবা কামত কেতিয়াবা যাব পাৰে, হয় নহয়? বা কিছুমান তীৰ্থ ভ্ৰমণকাৰী এদিনৰ কাৰণে যায়, তাত কেইটামান তীৰ্থস্থান আছে, কাৰণ ভাৰতৰেতো অংগ আছিল। কিন্তু কাকো নজনোৱাকৈ মনে মনে এজন সাংসদ গুচি গৈছে 10-15 দিনৰ কাৰণে, যদি এইটোতো বহুত ডাঙৰ কথা। মই কালিলৈকে প্ৰাৰ্থনা কৰিছিলো যে ভগৱান এইটো মিছা হওক, তেওঁক পাকিস্তানলৈ যোৱা খবৰটো মিছা। হাজাৰ হওক, AGP BJP কংগ্ৰেছ যিয়ে নহওক, তেওঁ আমাৰ নিজৰ এজন আপোন মানুহ। আমাক আকৌ BJPয়ে অসমীয়া সংস্কৃতিয়ে, ভাৰতীয় সংস্কৃতিয়ে প্ৰত্যেককে মৰম কৰিবলৈ, শ্ৰদ্ধা কৰিবলৈ, সকলোকে ভাল পাবলৈ শিকায়, কাৰণ তেওঁতো কাৰোবাৰ ঘৰৰ এজন সন্তান, হয় নে নহয়? আমাৰ তেওঁৰ প্ৰতি বেয়া ভাৱ নাই দেই। কিন্তু পাকিস্তানলৈ যোৱা, পাকিস্তানৰ লগত মিলা মিছা কৰা, পাকিস্তানৰ NGOৰ ধনেৰে পৰিবাৰে দৰমহা পোৱা, এই কথাবিলাক কিন্তু আয়ুধি মৰমৰ এই আওতালৈ নাহিব। সংবিধান, স্বদেশ, সুৰক্ষা, এইবিলাক কথা আহিব। আৰু হয়ো হয়, মই কথাটো এতিয়া বিশ্বাস কৰিব, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰমাণ আৰু তথ্য নোহোৱাকে কথা নকয়। আজি 30 বছৰ 35 বছৰ তেখেতৰ ৰাজহুৱা জীৱন দেখিছো। হিমন্ত বিশ্ব শৰ্মাদেৱে এনেই কথা নকয়। গতিকে এইটো যদি হয় মাৰাত্মক কথা। কিন্তু তথাপিও এতিয়া মোৰ ক'ৰবাত শেষ আশা এখন আছে, এইটো ভুল, ইমান পঢ়া শুনা, ইমান উচ্চ শিক্ষিত আমি সাধাৰণ পৰিয়ালৰ ল'ৰাবিলাকৰ কেতিয়াবা সাধাৰণ কথাত ভুল হৈ যায়। ইমান ডাঙৰ মানুহ বাহিৰত বিদেশত পঢ়িছে, এইবিলাক মানুহে ইমান ভুল কৰিব বুলি মোৰ এতিয়াও ক'ৰবাত এটা আশা আছে অকণমান, যে তেওঁ পাকিস্তানলৈ যোৱা কথাটো মিছা হওক, 15 দিনকৈ থাকি অহা কথাটো মিছা হওক, কাকো নজনোৱাকৈ যোৱা কথাটো মিছা হওক, পাকিস্তানৰ পইচাৰ NGOৰ পইচাৰে তেওঁ পৰিবাৰে দৰমহা লৈছিল, এই কথাটো মিছা হওক। কিন্তু মই কেনেকৈ বিশ্বাস কৰিম, কাৰণ ভাৰতে 194খন ৰাষ্ট্ৰৰ লগত কাম কৰে। 194খন ৰাষ্ট্ৰৰ ভিতৰত এগালমান ল'ৰা ছোৱালীক লৈ এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ত গৈছে, এখন হ'ল পাকিস্তান। গতিকে এইবিলাক খুব সৰু কথা নহয়, এই যি কি নহওক, তেওঁ এতিয়া বিখ্যাত আন্তঃৰাষ্ট্ৰীয় কথা, পাকিস্তানৰ কথা, ইংৰাজীৰ কথা, দেশ বিদেশৰ কথা ইত্যাদিত ব্যস্ত, ইত্যাদি ৰহস্যজনক কামত ব্যস্ত। তেওঁৰ কথা আমি নাপাতো। এতিয়া আমি পাতিম আমাৰ ইয়াত ৰাস্তা কেইটা ঠিক কৰিবলৈ আছে, সেইটো আমি বিধায়কৰ লগত পাতিম। কাৰোবাৰ নাম আমাৰ অনুৰোধত বাদ পৰি গ'ল নেকি, আমি সেইটো কথা পাতিম। ৰেচন কাৰ্ডত কাৰ নাম সোমোৱা নাই, পৰিয়ালটো ভাগ হোৱাৰ পিছত ৰেচন কাৰ্ডত কিবা নাম নাহিল নেকি, যিহেতু গোটেইকেইটা হ'ল নে নহ'ল। আমাৰ প্ৰত্যেকগৰাকী ছোৱালীলৈ পঢ়াৰ বাবে নিযুত মইনা আঁচনি দিছে হিমন্ত বিশ্ব শৰ্মাই, তাৰ কিবা কোনোবা কেনেবাকৈ বাদ পৰিলে নেকি। সত্ৰ নামঘৰবিলাকে ঠিকে পাই আছেনে? আমাৰ দহিপলৰ উপাসনাস্থলী বা ইয়াত যদি কোনোবা বড়ো মানুহ আছে, আমাৰ বাথৌ পূজাৰ উপাসনাস্থলী কিবা কৰিব পৰা যায় নেকি? কোনোবা আহোম গাঁৱত চাও চেংৰংকেইটা নাই হোৱাগে নেকি এতিয়ালৈকে? ৰাসৰ মানুহে পইচাখিনি ঠিকে পাইছেনে? এই কথাবিলাক আমি এতিয়া পাতিম। এতিয়া আৰু
কোনে কাক লৈ কিমান ইংৰাজী ধুনীয়াকে কৈছে সেইবিলাক আয়ুৰ্বেদিক নহব এতিয়া যোৱাবাৰ আয়ুৰ্বেদিক আমাৰ অলপ ভোটত আমি হেৰি হৈ গলো গতিকে মানুহে আচলতে বিচাৰে প্ৰেক্টিকেল ডেলিভাৰী কিবা এটা দিব লাগিব এতিয়া মই এনেকে কথা যদি অহা 5 বছৰ কথাই কৈ থাকো একো কাম এটা কৰিব নোৱাৰো আপোনালোকে ভাল পাব নেকি বিৰোধী সাংসদ বা বিধায়কসকল তেনেকুৱা ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল গালি গালাজ চিঞৰ বাকৰ মুৰ্দাবাদ জিন্দাবাদ টিভিত কথা সংসদত কথা বিধানসভাতটো পিংপং বুলি এজন আছে তেওঁলোকৰ এইবিলাকে কাম একো নকৰে এটা অস্বস্তিকৰ পৰিৱেশ সৃষ্টি হয় গতিকে মই ভাবো আমি এতিয়া হাতে হাত ধৰি আগুৱাই যোৱাৰ সময় আমি হিমন্ত বিশ্ব শৰ্মা তথা মোদী ডাঙৰে তেখেতসকলৰ হাত শক্তিশালী কৰাৰ সময় অৰুণোদয় আঁচনি এতিয়া আমি কৈছো যে এইখিনি এতিয়া যিসকল মানুহক প্ৰয়োজন অৰুণোদয় আঁচনি আমি দিব লাগিব কিন্তু তেওঁলোকে ভয়ত এতিয়া কংগ্ৰেছৰ মানুহে ভয়ত আপোনালোকৰ আগত কৈ যায় যে অৰুণোদয়টো ভালে আছিল 2000-3000 মান হলে ভাল আছিল কিন্তু তেওঁলোকৰ যিবিলাক ৰাজ্যত শাসন চলি আছে 2-এখনত চলি আছে এতিয়াও তেওঁলোকে 2000-3000 বাদ দিয়ক 200 টকা দিব পৰা নাই আৰু বহু ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ পৰা সেইকাৰণে আঁতৰি যাবলগীয়া হৈছে কাৰণ এইটো এতিয়া 6 বাজিছে মানুহৰ বহুতৰ ঘৰত চাকি বন্তি জ্বলাব হৈছে গধূলি কাৰোবাৰ চাহ দিব হৈছে কাৰোবাৰ কাপোৰ মেলি থোৱা আছে এতিয়ালৈকে সামৰা নাই সোমাব হৈছে বহুত কাম আছে মই গম পাওঁ গতিকে একদম নিশ্চিত থাকক 15 পৰা 20 মিনিট সময় আৰু আমাৰ বন্ধু সন্মানীয় বিধায়ক গাম ডাঙৰীয়ে ইমান ধুনীয়াকৈ কথাখিনি ক'লে নতুনকৈ সংযোগ নাই আচলতে মই 1 মিনিটতে গোটেই ভাষণটো শেষে কৰিব পাৰোঁ এই পঞ্চায়তৰ নিৰ্বাচনী ভাষণটো 1 মিনিটতে শেষ কৰিব পাৰোঁ ভাষণটো এনেকুৱা যে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি গতিকে মাজুলীতো বিজেপিয়ে লাগিব উন্নয়নৰ বাবে সেইটোৱে কথা আৰু কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি মোৰ পঞ্চায়তত বিজেপি ভাষণটো ইমানতে হ'ল যিকোনো এটা কলেজীয়া ল'ৰাই গম পাব যে আমি যে কৈ থাকো ডাবল ইঞ্জিন চৰকাৰ হয় কথাটো আগফালে নৰেন্দ্ৰ মোদীদেৱৰ ইঞ্জিনটো চলি আছে তাৰপিছত ৰেলগাড়ী এখন প্ৰগতিৰ ৰেলগাড়ী উন্নতিৰ ৰেলগাড়ী নৰেন্দ্ৰ মোদীদেৱৰ ইঞ্জিনটো আছে তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ ইঞ্জিনটো আপোনালোকে আশীৰ্বাদ কৰি লগাই দিলে তাৰপিছত আমাৰ গাম ডাঙৰীয়া ইঞ্জিনটো লাগি আছে হয় নহয় মাজুলীত এতিয়া জিলা পৰিষদটো আৰু APR ৱাৰ্ডটো লগাই দিলে চলি থাকিব কিন্তু যদি কোনোবাই যোৱাবাৰ লোকসভাত হোৱাৰ নিচিনাকে আয়ুৰ্বেদিক ল'ৰাটো মৰম লাগে বুলি আৱেগিক ভোটটো ভুল জেগাত দি দিয়ে এতিয়া যোৰহাট লোকসভাৰ দবাটো যেনেকে যোৰহাট ষ্টেচনৰ কাষত ৰৈ আছে কাৰণ তেওঁতো নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি নহয় যোৰহাট লোকসভাৰ সাংসদজন না তেওঁ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি আপোনালোকে যে কেতিয়াবা এখন এপ্লিকেশ্যন দিয়ে তেওঁ এপ্লিকেশ্যনখন কি কৰে গাড়ী পিছফালে পেলাই থৈ দিয়ে কাক দিবগৈ তেওঁ কথাবিলাক ভাবিবলগীয়া কথা এইটো কোনো ৰাজনৈতিক ধেমালি বেয়াকে কোৱা এনেকুৱা কথা নহয় হা আপোনালোকে কিবা এখন এপ্লিকেশ্যন দিলে বোলে আমাৰ নামঘৰটো অলপ ঠিক কৰিব লাগে বা ৰাস্তাটো অকণমান ঠিক কৰিব লাগে বা আমাৰ এই ছোৱালীকেইজনী হেৰি অৰুণোদয় আঁচনিত নামটো নাই সোমোৱাই দিব লাগে বা আমাৰ ইয়াত চিকিৎসালয়খনত ডক্টৰ বিভিন্ন কথা সাংসদ এজনেও কৰিবলগীয়া হয় বিধায়কজনৰ সমান্তৰালভাৱে হয় নহয় এতিয়া আপোনালোকৰ সাংসদজনে সেই কাগজখিনি কি কৰিব লাগে পিছফালে পেলাই থোৱা বাহিৰে কাক দিবগৈ না তেওঁ ৰমেশ পেগুক দিব না তেওঁ পীযুষ হাজৰিকাক দিব জয়ন্ত মল্ল বৰুৱাক দিব না তেওঁ কাগজখিনি লৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ মাহেকত এবাৰকে যাব না মোদীজীৰ ওচৰলৈ যাব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰিব অকল আমাক গালি পাৰি থাকিব হয় নহয় এইবিলাকো শুনি ভাল লাগে একদম উদাত্ত কণ্ঠৰে সংসদৰ ভিতৰত কোনোবাই ভাষণ দিছে এনেকুৱা মাইক্ৰফোনত উদাত্ত কণ্ঠৰে ভাষণ দিছে মোবাইলত চাই ভাল লাগিছে ফেচবুক ইনষ্টাগ্ৰামত কেইদিনমানৰ কাৰণে ভাল লাগে কিন্তু এই ৰাস্তাটো পকা হবলৈ উদাত্ত ভাষণে পকা কৰি দিব নেকি নিজে নিজে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি কৰিলে পকা হৈ যাব নেকি নৰেন্দ্ৰ মোদীৰ ওচৰত আমি দাবী জনাইছো এনেকে দাবী জনাই দিলে কিবা এটা কাম হৈ যাব নেকি ঘাটটো ভাল হৈ যাব নেকি কাম কেতিয়া হ'ব তেওঁ যদি ডাবল ইঞ্জিনৰ এগৰাকী প্ৰতিনিধি হয় ডাবল ইঞ্জিনৰ লগত লাগি থকা দবাটোহে গতি কৰিব অকলশৰীয়া ছাইডত থকা দবাটো গতি কৰিব নোৱাৰে নহয় ইঞ্জিনবিহীন কাৰ চৰকাৰ চলি আছে বিজেপিৰ নে কংগ্ৰেছৰ কাৰ চৰকাৰ চলি আছে বিজেপি গণশক্তি ইউপিপিএল আৰু ৰাভা যৌথ মঞ্চৰ আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে ঠিক আছে বাৰু চমুকে বাৰু বিজেপি চৰকাৰ বুলি কৈছো হয়নে নহয় এতিয়া ইয়াত কাম কৰিবলৈ হলে বিজেপিৰ প্ৰতিনিধি হ'বই লাগিব গৌৰৱ গগৈ যিমান কাম কৰিব তাতকৈ আমাৰ কোনেও হেৰি আমাৰ জেপিচি উঠিছে বাইদেউ জোনটি বাইদেউ বেছি কাম কৰিব পাৰিব একেবাৰে আচল সত্য কথাটো মই এতিয়া এই সভাৰ মাজত থাকি কৈছো সন্মুখত কেমেৰা গৌৰৱ গগৈয়ে আমাৰ মাজুলীৰ বাবে যিমান কাম কৰিব পাৰিব তাতকৈ আমাৰ জিলা পৰিষদৰ সম্ভাৱ্য বিজয়ী প্ৰাৰ্থী আপোনালোকৰ আশীষ প্ৰাৰ্থী জোন্টি পেগুৱে জোন্টি মিলি পায়েঙে আমাৰ জোন্টি পায়েঙে তাতকৈ জোন্টি পায়েঙে বেছি কৰিব পাৰিব এটা সঁচা কথা